এই মুহূৰ্তত সৰকাৰি কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এইবাৰ কৰ্মচাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। 10,000 টকাকৈ দিব চৰকাৰে। কেনেকৈ দিব 10,000 টকাকৈ? লগতে কেবিনেট সিদ্ধান্ত, দৰমহা বৃদ্ধি সম্পৰ্কত আপডেট, পূজা বোনাছ আৰু শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো খবৰ, এবাৰ সংযোগী শিক্ষাকৰ্মীৰ মাজত হাহাকাৰ। আগজাননী নিদিয়াকৈ অব্যাহতি প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীক DLED ডিপ্ল'মা সম্পূৰ্ণ কৰাসকলক পুনৰ নিযুক্তিৰ দাবী সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থাৰ। অসম সৰ্বশিক্ষাৰ অধীনত সংযোগী শিক্ষাকৰ্মীসকলে মাত্ৰ 1,000 টকাৰ পৰা 3,000 টকাৰ অতি সামান্য মাননিত 2 পৰা 6 বছৰ কাল শিক্ষকতা কৰি আহিছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ আগজাননী নিদিয়াকৈ শিক্ষাকৰ্মীসকলক শিক্ষকতাৰ পৰা অব্যাহতি দিয়াত শিক্ষাকৰ্মীসকলৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে। উপায়ন্তৰ হৈ সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থা গঠন কৰি অসম চৰকাৰক বিভিন্ন সময়ত লগ ধৰি সমস্যাৰ বিষয়ে অৱগত কৰি আহিছে যদিও আজিলৈকে কোনো সুফল পোৱা নাই। আৰু দীৰ্ঘদিন ধৰি অতি সামান্য মাননিৰে শিক্ষকতা কৰা বহুতো শিক্ষাকৰ্মী বয়স ইতিমধ্যে উকলি গৈছে। আৰু বৰ্তমান সময়ত শিক্ষাকৰ্মীসকলে অতি কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত 2016 চনৰ ভিজন ডকুমেণ্টত শিক্ষাকৰ্মীসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ বিষয়টো স্থান পাইছিল। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মতে শিক্ষাকৰ্মীসকলে DLED ডিপ্ল'মা সম্পূৰ্ণ কৰিছে। গতিকে সংযোগী শিক্ষাকৰ্মী সন্থাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীক বিশেষভাৱে অনুৰোধ জনায় যে মানৱতাৰ খাতিৰত DLED ডিপ্ল'মা সম্পূৰ্ণ কৰা শিক্ষাকৰ্মীসকলৰ বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই দি পুনৰ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰে যেন। ইপিনে ৰাজ্যৰ বিষয়া কৰ্মচাৰীসকলক 10,000 টকাকৈ দিব চৰকাৰে। বাধ্যতামূলক কৰা হৈছে। কি এই নিয়ম আনিছে সবিশেষ জনাব বিচাৰিছো যে ৰাজ্যত সঘনে বান পৰিস্থিতিৰ উদ্ভৱ হয় আৰু বানপীড়িতসকলৰ উদ্ধাৰ আৰু আশ্ৰয় প্ৰদানৰ জড়িত হৈ পৰে বিষয়াসকল। বানপানীৰ সময়ত বান বিধ্বস্ত অঞ্চললৈ যাব লগা হয় আৰু সাঁতোৰ নজনাত বহু সময়ত বিপদত পৰিব লগা হৈছে কৰ্মচাৰীসকল। আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সাঁতোৰ জনাটো বাধ্যতামূলক কৰাৰ চিন্তা কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। অলপতে ৰাজ্যত মুখ্য সচিব ডক্টৰ ৰবি কুটাৰ আহ্বানত অনুষ্ঠিত হোৱা 51 সংখ্যক ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বৈঠকত এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে। আৰু এই প্ৰস্তাৱ মৰ্মে বিষয়াসকলক সাঁতোৰ শিকিবলৈ চৰকাৰে 10,000 টকাকৈ অনুদান দিয়াৰ কথা ভাবিছে। আৰু ইয়াৰ লগতে সাঁতোৰৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাসকলক পদোন্নতি আৰু দৰমহা বৃদ্ধিত অগ্ৰাধিকাৰ দিয়াৰো প্ৰস্তাৱ আগবঢ়োৱা হৈছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰস্তাৱত অনুমোদন প্ৰদান কৰিছে। জানিব পৰা মতে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে ইতিমধ্যে কামৰূপ মহানগৰ জিলাৰ বিষয়াসকলক এই প্ৰশিক্ষণ প্ৰদান কৰিছে। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। এইবাৰ কেবিনেটৰ ফালৰ পৰা পূজাৰ বোনাছ ঘোষণা কৰিছে যে ৰাজ্যৰ ৰেল বিভাগৰ কৰ্মচাৰীসকলে এই পূজাৰ বোনাছ লাভ কৰিব। আৰু 78 দিনৰ PLB তেওঁলোকে লাভ কৰিব। আৰু 2,028 কোটি টকা ইয়াৰ বাবে ধাৰ্য কৰিছে। 11,72,240 গৰাকী ৰেল বিভাগৰ কৰ্মচাৰীয়ে এই পূজাৰ বোনাছ লাভ কৰিব। আৰু DA ঘোষণা কৰিব বুলি যিহেতু খবৰ আহিছিল আৰু এই কেবিনেটত DA বিষয়ে কোনো ধৰণৰ ঘোষণা কৰা নহ'ল। আৰু শেহতীয়াভাৱে কনফেডাৰেশ্যন অফ চেণ্ট্ৰেল গভ এমপ্লয়িজ এণ্ড ৱৰ্কাৰ্ছৰ ফালৰ পৰা DA বৃদ্ধিৰ বাবে চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। আৰু বৰ্তমানলৈকে DA বৃদ্ধি ঘোষণা কৰা হোৱা নাই যদিও খবৰ আহিছে যে 3% পৰ্যন্ত DA বৃদ্ধি হ'ব। আৰু এইবাৰ দীপাৱলী উপলক্ষে এই ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।